पार्टी बदनामी निकम्मा बदनाम महाराज क्या बात है वो बच्चा যাব লাগে সিনেমা আলাপ কথা করতে কমিশনে এডভাইস কৰিছে আরে কি কৰিলে অসম গৈ আমাদের মানুহৰ কাম আছে না কাম আছে আরে ইউপি ড্রামা মহারাজ আজি আমি স্টেজত উঠি স্টেজত কৰি আছো ৰাত্ৰো কৰি আছো কিন্তু আৰু এইবাৰ অলপ বহুত ব্যতিক্ৰমিক চৰিত্ৰ ক্যাৰেক্টাৰ এটা পালো এটা বোল্ড ক্যাৰেক্টাৰ তো মই বহুত আশাবাদী तेरा भाई और बहनों चलिए शुरू करते हैं आज का वीडियो मैं आছো এতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰিজৰ ওপৰত খৰাইঘাট দলঙৰ ওপৰত আৰু গৈ আছো এতিয়া মিৰ্জা আৰু তাতে ইতিহাস থিয়েটাৰৰ আখৰা গৃহত আৰু আজি যোনখন মহাৰাজ নাটক আছে আৰু সেই নাটকখনৰ ষ্টেজত উঠিছে তাতে আজি পাৰফৰ্ম চাবলৈ যাম তাতে যতীনদা আছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী আছে আৰু বহু কেইগৰাকী নবীন প্ৰবীণ শিল্পী আছে আপোনালোকে চাব ভিডিঅ'টো চালে গম পাব গোটেইখিনি আৰু মোৰ পিছফালে মহাভৰ ব্ৰহ্মপুত্ৰ বৰলুইত আৰু এতিয়া খৰাইঘাটৰ যোনখন পুৰণি দলং সেইখনৰ ওপৰত আৰু পিছফালে চাওক মজাদাৰ শানদাৰ এটা ভিউ একদম পুৰা ব্ৰহ্মপুত্ৰ পানী উপৰি আছে পানী ভৰ্তি হৈ আছে আৰু পিছফালে গোটেই পাহাৰ নজাৰা যদি মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মই আছো এতিয়া ইতিহাস থিয়েটাৰৰ আখৰা গৃহত আৰু আখৰা চলিছে মঞ্চত নাটক উঠিছে হল ইতিহাস থিয়েটাৰৰ আখৰা গৃহ মই আছো এতিয়া মিৰ্জা নিউ কলনীত আৰু সকলো আহি পালে যোনসকল মানে অভিনেতা অভিনেত্ৰী কলাকুশলীসকল আহি পাইছে আৰু এইখন হ'ল আমাৰ যতীনদাৰ ফৰচুনাৰখন চাওক আৰু এতিয়া দেখুৱাম আপোনালোকক ইতিহাস থিয়েটাৰৰ আখৰা গৃহৰ পৰিৱেশ আৰু ইফালে চলি আছে এইবিলাক লাইটৰ কাম এইটো হ'ল মঞ্চটো চাওক মহাৰাজৰ মঞ্চ আৰু ইফালে চলি আছে মিউজিকৰ কাম অলপ লাহেকৈ আকৌ মিউজিক ষ্টাৰ্ট হ'ব মোৰ লগত আমাৰ শৰ্মিষ্ঠা চক্ৰৱৰ্তী বা কি খবৰ ভাল ভাল কেনেধৰণে ব্যস্ত বা আজি মহাৰাজৰ আখৰা আছে ব্যস্ত মানে একচুৱেলি আমি এক্সাইটেড মহাৰাজ নাটকখন তিনিওখন নাটক আমাৰ যথেষ্টখিনি আমাৰ ইতিমধ্যে আমাৰ ৰিহাৰ্চেল কমপ্লিট হ'ল মিউজিক কমপ্লিট হ'ল অজয় দাই দিলে মিউজিক দীপক দাই দিলে আৰু অসীম দাই কোৰিঅ'গ্ৰাফ কৰিলে গান উদয় দাই কৰিলে ৰাতুল দাই কৰিলে আৰু আমাৰ ষ্টাফটো ইমান ভাল ষ্টাফ এইটোৱে কিমান ধুনীয়াকৈ সহায় কৰি মানে নাটক এখন নাটক সফল হ'বৰ কাৰণে মানে চবৰে এটা যোনটো ইউনিটি লাগে মানে সেইটো মানে এই বছৰো মই একেখিনি মানে গোটেইখিনি মানুহে ইমান ধুনীয়াকৈ ছাপৰ্টেডলি কামখিনি হৈ আছে আৰু তিনিওখন নাটক লৈ আশাবাদী আৰু মিডনাইট ড্ৰামা মহাৰাজ আজি আমি ষ্টেজত উঠি স্টেজত কৰি আছো ৰাত্ৰো কৰি আছো কিন্তু আৰু এইবাৰ অলপ বহুত ব্যতিক্ৰমিক চৰিত্ৰ ক্যাৰেক্টাৰ এটা পালো অভিজিৎ দাই দিলে সদায় এটা পেথছ অলপমান তেনেকৈ হেৰি থাকে কিন্তু এইবাৰ মানে অলপ এটা বোল্ড ক্যাৰেক্টাৰ তো মই বহুত আশাবাদী আৰু ইতিমধ্যে আপোনালোকে বহুতখিনি মৰম দিলে দীপলিপ ছোৱালীটো বা বহুত ভাল লাগিছে পিকচাৰেশ্যন এক্টিং মানে আল্টিমেট ইউনিক দীপলিপ গানটো বৰ ধুনীয়া হৈছে আৰু ৰুমাল গানটো আৰু আলেঙে আলেঙে আৰু এটা গান আছে বৰ ধুনীয়া গান মানে ইতিহাসত যিমানকেইটা গান আছে চব ভাল হৈছে আৰু বহুত বেছি ষ্ট্ৰং ষ্টাফ বুলি ক'ব লাগিব মইতো জাষ্ট মোৰ 5 বছৰ ৰানিং মইতো একোৱেই নহয় মই জিৰ' কিন্তু যিখিনি ছিনিয়ৰ্ছ আছে তাৰে ওপৰত যতীনদা আছে মানে গোটেই হোল ষ্টাফ ইমান ভাল তেওঁলোকৰ লগত কাম কৰি আৰু আমাৰ ফিমেলছখিনিও ক'ব লাগিব অৰ্চনা বা হওক আশা হওক গুঞ্জন হওক মেল ষ্টাফৰ বিপুল দা গোটেইখিনি এটা আমি এইটোক মানে এনেকুৱা নহয় আমাৰ মাজত যে এইটো আমি এইটোক মাৰি কিনে উঠিম এইটো সহায় সহকাৰে মানে যিটো কোঅৰ্ডিনেশ্যন থাকিব লাগে আৰ্টিষ্টবোৰৰ মাজত সেইখিনিও মই এই বছৰো পালোঁ আৰু বিশেষকৈ আমি বহুত বেছি আশাবাদী আৰু সেইটোৱে আপোনালোকে সদায় মৰম আশীৰ্বাদ দিব আৰু চাব আহিব নাটক আমাৰ তিনিওখন নাটক চাব আহিব জুৱেপুৰা মানুহ মহাৰাজ আৰু মহাবীৰ লাচিত আমাৰ অভিজিৎ ছাৰৰ আৰু মই আপোনালোকৰ মাধ্যমেৰে এষাৰ কথাই ক'ব বিচাৰোঁ যে
অডিয়েন্সখিনি মোৰ অসমবাসী ৰাইজক ধন্যবাদ যে বিগত 5 বছৰৰ পৰা মোক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আৰু অনাগত দিনতো দি যাব যাতে আৰু ভাল কাম কৰিবলৈ সাহস গোটাব পাৰোঁ ধন্যবাদ আৰু বাৰ ভিডিঅ'টো চাব যোৱা ভিডিঅ'টোত আপোনালোকে বহুত বেছি মৰম দিছে আৰু বাৰ ভিডিঅ'টোত আৰু চাব আমাৰ ওচৰতো আছে মই সকলোকে কৈছোঁ চাব আৰু বা আহিব চাব নাটক চাব আৰু কি কিবা যদি আমাৰ ভুল ভ্ৰান্তি হয় আমি মানুহে আমাৰ ভুল ভ্ৰান্তি হৈ যায় আঙুলিয়াই দিব খালি ট্ৰল নকৰিব কাকো চৰ বহুত বেছি আশাবাদী যে আপোনালোকে তিনিখন নাটক ভাল পাব থেংক ইউ আৰু থেংক ইউ ছ' মাছ বা থেংক ইউ আৰু এতিয়া অলপ পিছততো মঞ্চত পিছত মঞ্চত আৰম্ভ হ'বই আপোনালোকে ভিডিঅ'জখিনি পাব আমাৰ আৰু আপোনালৈও বহুত বহুত ধন্যবাদ আৰু অনাগত দিনত আপোনাৰ চেনেল আৰু ভাল কণ্টেণ্ট লৈ আহক আৰু ভালকৈ আগবাঢ়ি যাওক আৰু আমাৰ যিখিনি বাৰ্তালাপ আমি যিখিনি আমাৰ মনৰ কথা ক'ব বিচাৰোঁ আপোনালোকৰ মাধ্যমেৰে যাতে আমাৰ অসমবাসী ৰাইজৰ মাজত আমি আমাৰ মনৰ কথাখিনি যাতে আমি শ্বেয়াৰ কৰিব পাৰোঁ তেনেকৈ আপোনালোকৰ বহুত বহুত ধন্যবাদ থাকিল থেংক ইউ ছ' মাছ থেংক ইউ আৰু এতিয়া মোৰ লগত আছে আশা বা কি খবৰ একদম বঢ়িয়া তোমাৰ খবৰ কোৱা একদম বঢ়িয়া বা আৰু বাৰ যোৱা ভিডিঅ'টোতো মৰম দিছিলে আপোনালোকে আৰু বা কেনেধৰণে ব্যস্তটো দেখিছে আৰু কেতিয়া উঠিব লাগিব ষ্টেজত আমাৰ হৈ আছে ৰিহাৰ্চেল গ্ৰাউণ্ডত শেষ হৈছে ষ্টেজত আমি ৰিহাৰ্চেল ষ্টাৰ্ট কৰিলোঁ কালিৰ পৰা আমি মহাৰাজখন কৰি আছোঁ ফাইট চাইট যিখিনি বাকী আছিলে সেইখিনি চলি আছে মানে ৰিহাৰ্চেল আমি বিৰাট ধুনীয়াকৈ প্ৰিপেৰেশ্যন এটা চলি আছে অভাৰঅল মিউজিক লাইট ছেটিংছ একশ্যন প্লাছ গানখিনি গোটেইখিনি ভালকৈ হৈ আছে আৰু 3খন ড্ৰামা আমাৰ বিৰাট ধুনীয়া ধুনীয়া 3খন নাটক অভিজিত দায়ে লিখিছে গতিকে বিৰাট আশাবাদী আমি 3খন নাটকে আমাৰ অসমবাসী ৰাইজে যাতে আঁকোৱালি লয় সেয়াই কামনা কৰিছোঁ আৰু গানটো ভাল লাগিছে বা দীপলিপ হয় থেংক ইউ দীপলিপ গানটো বিৰাট ধুনীয়া গান গতিকে অকল দীপলিপ গানটো বুলিয়ে নহয় আমাৰ যিকেইটা গান আছে গোটেইকেইটা গানেই অলমষ্ট আৰু ৰুমালটো ভাল লাগিছে বা হয় ৰুমাল গানটো বিৰাট ধুনীয়া হৈছে আপোনালোক আহক চাবলৈ অন ষ্টেজ আৰু এটা বেলেগ এটা আপোনালোকে মানে পেকেজ পাব পেকেজ অফ লাভ ইম'শ্যন একশ্যন বিভিন্ন ধৰণৰ মানে আমাৰ যিখন ছেকেণ্ড নাইট ড্ৰামা মহাৰাজখনত বহুতখিনি মানে মছালা মানে বহুতখিনি সোমাই আছে মানে পেক অফ মানে এভৰিডে মছালাৰ যেনেকৈ পেকেজ থাকে সেনেকুৱা আমাৰ পেকেজত বিৰাট ধুনীয়া এটা উপহাৰ মানে আপোনালোকৰ কাৰণে একদম অনুগ্ৰহ কৰিছোঁ আপোনালোকক আহক আমাৰ 3খন নাটক চাওক একদম মৰম দিয়ক আৰু যোৱা বছৰ মই প্ৰথম আহিছিলোঁ কহিনুৰ থিয়েটাৰৰ জৰিয়তে আপোনালোকে ইমানখিনি মৰম দিছে আশা কৰিছোঁ এই বছৰ যাতে আপোনালোকে মোক মৰম দিয়ে আঁকোৱালি লয় থেংক ইউ ছ' মাছ বা থেংক ইউ আপোনালোকে মিউজিকৰ নেকি আপুনি কি বাঁহী বানন কৰে আৰু বাঁহী বানন আৰু এই মিউজিকৰ গোটেইখিনি দেখুৱাই দিছোঁ এয়া হ'ল ইতিহাস থিয়েটাৰৰ আজি মঞ্চত পৰিৱেশন হ'ব মহাৰাজ নাটকখনৰ আৰু চাওক মিউজিক ছিষ্টেমটো বহুত আৰু থিয়েটাৰ বুলি ক'লে গোটেই মিউজিকতো বহুতখিনি নিৰ্ভৰ কৰে থিয়েটাৰখনৰ যিখিনি মানে জনপ্ৰিয়তা সেইখিনি চাওক গোটেই মিউজিকৰ কাৰবাৰটো চাওকচোন আৰু এইবিলাক কি আপোনাৰ ড্ৰাম নেকি নে এইটো তবলা তবলা হয় আৰু আপোনাৰ কেচিঅ' নে কি বুলি কয় ড্ৰাম অ'কে আৰু চাওক এয়া দেখুৱাই দিছোঁ ধুনীয়াকৈ এয়া হ'ল ইতিহাস থিয়েটাৰৰ গোটেইখিনি মিউজিকৰ কাম এইখিনি কামো বহুত দৰকাৰী মানে নাটকখন জনপ্ৰিয় হোৱাৰ ক্ষেত্ৰত আৰু গোটেইখন নাটক বহুত ধুনীয়া হ'ব মহাৰাজ জুইৰ পৰা মানুহ আৰু মহাবীৰ লাচিত আৰু খুব এক্সাইটেড হৈ আছোঁ এইজন আমাৰ অভিজিত দা কি খবৰ আৰু কেনেকুৱা ধৰণে ব্যস্ত আজি মহাৰাজ মহাৰাজৰ মঞ্চ আখৰা চলি আছে হয় এইবাৰ যিটো সময়সূচী চবেই আহিছে প্ৰায় 16 আগষ্টৰ পৰাই স্বাধীনতা দিৱসৰ পিছদিনাখনৰ পৰাই ইতিহাস থিয়েটাৰে দৰ্শকৰ মাজলৈ যাব এই সময়ত ইতিহাস থিয়েটাৰৰ শিল্পীৰ খুব ব্যস্ততা আৰু আজি মহাৰাজৰ সামগ্ৰিক মঞ্চ আখৰা সম্পূৰ্ণ কৰিবলৈ আৰু মানে আমাৰ প্ৰস্তুতি চলাই আছে চলি আছে গতিকে এইকেইটাৰ ব্যস্ততা আচলতে ক'ব গ'লে শেষ নাই আৰু এটা গোটেইখন নাটক লৈ ইতিহাসৰ গোটেইখন নাটক লৈ কেনেধৰণৰ মানে আশাবাদী প্ৰতিবাৰ আপোনাৰ নাটক বুলি ক'লে ভালেই হয় ইতিহাস থিয়েটাৰ এইবাৰ প্ৰতিখন নাটকে অলপ ভিন্ন ধৰণী জুইৰ পৰা মানুহ যিখন প্ৰথম যিখিনি নাটক সেইখন নাটক মানে এটা কিউৰিচিটি হৈছে জুইৰ পৰা মানুহ হয় নাটকৰ এটা মানে হেৰি আছে তোমাৰ এটা বিৰাট সাংঘাতিকভাৱে মেছেজ
এটা আছে দৰকাৰী প্ৰয়োজনীয় প্ৰাসংগিক মেছেজ এটা আছে সমাজৰ প্ৰতি আৰু এখন চিৰিয়াছ ধৰ্মী নাটক ধৰণৰ তাত আমি কোনো ধৰণৰ ব্যৱসায়িক উপাদান সংযোগ কৰাৰ চেষ্টা কৰাই নাই মানে কমাৰ্চিয়েলকৈ বনোৱা নাই একেবাৰে ব্যৱসায়িক বাণিজ্যিকভাৱে বাণিজ্যিক অংগীভংগীৰে আমি এখন নাটক সজাব চেষ্টা কৰা নাই আমি বিচাৰিছোঁ এটা দৰকাৰী এটা সামাজিক বাৰ্তা এটা আছে নাটকখনৰ হোৱা আৰু সেই সামাজিক বাৰ্তাটো যাতে প্ৰতিজন দৰ্শকে পায় আৰু সেই বাৰ্তাটো যাতে প্ৰতিজন দৰ্শকৰ উলিয়ায় তাৰ বাবে সেইখন ঠিক সেই ষ্টাইলত নাটক সজোৱা হৈছে দ্বিতীয়তে আমাৰ যিখন মহাৰাজ সেই মহাৰাজ নাটকখনে সকলো ফালৰ পৰা এখন বাণিজ্যিক সেইখনটো বৰ্তমান ট্ৰেণ্ডিঙত আছে নাটক কিন্তু মহাৰাজ নাটকখনৰ আচলতে গাঁথনিৰ ফালৰ পৰা একেবাৰে নতুন নতুন এটা অনাৰ চেষ্টা কৰা হৈছে নাট্য গাঁথনিত তাৰমানে যে অলপ যাতে নাটক আৰু চিনেমা এই দুটাৰ বস্তুৰ যাতে এটা চিনেমা সংযোগ বিন্দু এটা আমি পাওঁ বিচাৰি সেইটো পৰিচিত হৈছে সেইখন নাটক আৰু মহাবীৰ লাচিত এখন খুব কাৰিকৰী কলাৰ ওপৰত সমৃদ্ধ এখন নাটক খুব মানে যথেষ্ট আচলতে ক'ব গ'লে আমাৰ যেনেকৈ ৱাৰ ফিল্ম থাকে ৱাৰ মুভি থাকে ঠিক তেনেকৈ মহাবীৰ লাচিতখনক এখন ৱাৰ প্লে বুলি ক'ব পাৰি এখন যুদ্ধ নাটক আৰু ব্যয়বহুল হ'ব নেকি ব্যয়বহুল হয় মহাৰাজখনৰ খুব যথেষ্ট ব্যয়বহুল কিন্তু ইয়াৰ ব্যয়বহুলতাতকৈ ডাঙৰ কথা হৈছে ইয়াৰ উপস্থাপন পৰিৱেশন মানে খুব জটিল কথা এটা মানে নাটকখনৰ আধা মানৰ পৰা গোটেই নাটকখন কেৱল পানী দিয়ে যায় গতিকে এই পানীৰ সমস্ত কাৰিকৰী কলাবোৰ যাতে নকল সুন্দৰ ৰূপত যাতে উপস্থাপন তাৰ বাবে চেষ্টা কৰিছোঁ আৰু ধন্যবাদ ৰঞ্জিত লগ পাই ভাল লাগিলে ৰঞ্জিত দা সম্পূৰ্ণ কামত ব্যস্ত মানুহজন কামত ব্যস্ত থাকিলে পুৰা হাঁহি ফূৰ্তি কৰি থাকে পুৰা কামত লাগি আছো বুজিছা আজি কি কামত দাদা এই কমিটি আহিছে তেখেতৰ কথা পতা পাতিবলৈ আৰম্ভ কৰিছোঁ আৰু চাওক আপোনালোক কমিটি নেকি ক'ৰ পৰা আহিছে আপোনালোক চমৰীয়া আৰু চাওক এয়া কমিটি দাদা ৰঞ্জিত দা সম্পূৰ্ণ ব্যস্ত মানুহজন দিন ৰাত ব্যস্ত থাকে তথাপিও হাঁহি ফূৰ্তি যে ছেকেণ্ড শ্ব' কৰিব লাগিব এইবাৰ প্ৰত্যেকখন কমিটি ছেকেণ্ড শ্ব' কৰিবলৈ ৰেডি হৈ থাকিবলৈ ক'বা ৰেডি হ'বই লাগিব নাটকৰ ৰিহাৰ্চেল তুংগত জুই বুলি কৈছোঁ জুই গতিকে সম্পূৰ্ণ ৰেডি আছে সকলো সা সামগ্ৰী আমি যিখিনি কাৰিকৰী যিখিনি আছিলে যা যোগাৰ সম্পূৰ্ণ হৈছে এতিয়া অকণমান সৰু সৰু কিছুমান নাটকৰ গাঁথনিবিলাক অকণমান মিলাবলৈ আছে বাকী কমপ্লিট মানে হৈছে আৰু পেণ্ডেলটো নাই আমাৰ পেণ্ডেলটো যোৱা বছৰে শেষ হৈছে গতিকে অসমবাসী ৰাইজক একদম সাজু হৈ থাকিবলৈ কোৱা হ'ল ইতিহাস চাব লাগিব এইবাৰ ইতিহাস একদম মানে কি বুলি কয় তুংগত থাকিব না থাকিব বাৰু যতীন দা আছে আৰু আপুনি আছে মেনেজমেণ্টত এইটো বিশেষ কথা আৰু ৰঞ্জিত দা মেনেজমেণ্টত থাকিলে কোনো টেনশ্যন নাই একদম ডিচিপ্লিন এক্লাছ টপ থিয়েটাৰ চেণ্ট্ৰেল মানুহ চাকৰি চেণ্ট্ৰেল ৰাইজক অনুৰোধ কৰিলোঁ ইতিহাস নাটক 3খন আছে 3খনেই চাওক নাটক বেয়া বোলে মোক আপুনি মানে কমেণ্ট কৰি ক'ব নাটক যে বেয়া পাইছোঁ আৰু এটা কথা মানে ভুল শুধৰণিবিলাক আমাক দেখাই দিবলৈ অনুৰোধ জনাম সেইটো মই কৈ দিম মানে আহক নাটককেইখন চাওক লাচিতৰ বিষয় লৈ এটা সময়ত ঢেৰ কিবা কিবি ছ'চিয়েল মিডিয়াত লাচিত হৈ পেলাই বহুত কিবা কিবি হৈ গৈছে একো ডাঙৰ কথা নহয় সেইকেইজন মানুহে অলপ বেয়া কমেণ্ট কৰি থাকে সেইকেইজন মানুহে মই চালোঁ প্ৰত্যেকটো ক্ষেত্ৰতে চবতে কৰে কাম নাইকিয়া মানুহবিলাকেহে বেলেগে আচলতে চৰ্চা কৰে সেইসকল ব্যক্তি তোমাৰ চাবা তুমি ক'তো মানে যিকোনো অনুষ্ঠানতে বেয়া কমেণ্ট কৰে কোনোবাই ভাল গান এটা গালেও বেয়া কমেণ্ট কৰে কোনোবাই ভাল অনুষ্ঠান এটা পাতিলেও বেয়া কমেণ্ট কৰে সেই একেইকেইজন মানুহে মই ন'টিচ কৰি নোট কৰি থৈছোঁ এইকেইজন মানুহকেইজনক পিছত চাইছোঁ যে এইকেইজন মানুহে চবতে কৰে এইকেইজনক মই এটা কথা কৈছোঁ দেই এটা কথা মই তোমাৰ থৈ দিয়ে ক'লোঁ বাৰু ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ বিভিন্ন স্থানত আমি ঘূৰি ফুৰোঁ আৰু ইয়াত বিভিন্ন কাম কৰোঁ এখন থিয়েটাৰ কৰিবলৈ হ'লে মুখত কথাটো কোৱা কথা নহয়তো এখন থিয়েটাৰ কৰিবলৈ হ'লে এই ৰছী কাঠৰ পৰা লোহা লংগ বা ট্ৰাকে চাকে নাট্যকাৰ গানৰ পৰা মিউজিকৰ পৰা কিমান কাম থাকে এনেই সহজত কৰিলে নহয় এখন থিয়েটাৰ সহজত নহয়তো ইয়াত বহুত কাম থাকে হয়নে নহয় কিমান আমি চিনচিয়েলি কাম কৰিব লাগে আৰু দিন ৰাত একাকাৰ কৰিবলগীয়া চিনচিয়েলি কামবিলাক কৰিবলগীয়া হয় আচ্ছা কেতিয়াবা এই থিয়েটাৰ এখনত কিবা কামখিনি কৰোঁতে কোনোবাখিনি ধূলি মাকতি লগাটো স্বাভাৱিক ধূলি মাকতিটো লাগিবই গতিকে এই অনুষ্ঠানটো যিসকল ৰাইজে ভাল পায় সেইসকলে এই অনুষ্ঠানটো যদি জীয়াই ৰাখিবলৈ বিচাৰে গতিকে ধূলি মাকতিবিলাক মোহাৰি সামৰি কোলাত বা বুকুচাত ল'বলৈ অসমবাসী ৰাইজক অনুৰোধ জনালোঁ ধন্যবাদ